আপোনাৰ হেতু আপুনি এজন জ্যেষ্ঠ হিচাপে আপুনি আপোনাৰ এজন দায়িত্ব হ'ব লাগিছিল যে কণ কণ ল'ৰা ছোৱালীবিলাকক এই চিপছটো খুৱাব লাগে নে নাই কাৰণ আপোনাৰো ল'ৰা ছোৱালী সেইটো পাৰ গ'ল একমাহ গ'ল মানে তাৰপিছতো আপুনি এইটো কেলে মানে কাষ্টমাৰ বাচিছে আপুনি গম পাইছে ইয়াত 5 ঘৰীয়াত আপোনাৰ মানুহ কিমান প্ৰয়োজন হৈ মৰিছে হস্পিটেল গৈছে তো আমি যেতিয়া আহিছোঁ প্ৰতিটো বস্তুৱে মানে এই দোকানখন আমাৰ আগত ক'লে দাদা আমাক ভুল হৈছে আমাক মাফ কৰি দিয়ক প্ৰথম কথা দোকানখন তেওঁ ক'লে দোকানখন নতুনকৈ খুলিছে সেইটো কথা নহয় তেওঁ মানে কি নতুনকৈ দোকান খুলিছে কিন্তু এক্সপায়াৰি ডেট মাল খুৱাই পিনে বস্তু খুৱাই পিনে ৰাইজৰ আমাৰ নিচিনা দুখীয়া নিচিনা ৰাইজক কি মাথা মাৰিব বিচাৰিছে নেকি আমি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ কৈছোঁ যে দাবী জনাইছোঁ আমি ধনশিৰি প্ৰশাসনকো ইতিমধ্যে জনাইছোঁ উৰিয়ামঘাট আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী চকীটো জনাইছোঁ যে এই দোকানখন যদি লাইচেন্স বাতিল নকৰে বা ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আমি তাৰ বিপক্ষে আমি জংগী প্ৰতিবাদ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম আৰু প্ৰথম পেকেট যেনেকে যি নামৰ ব্যৱসায়ী দোকানী এজনে তেওঁ আমাৰ সোণালী নগৰ শেষৰ মানুহ এজন আহি ইয়াত মানে চাউল ল'বলৈ আহিছিলে বাচমতি চাউল নিবলৈ আহোঁতে তেওঁ ঘৰলৈ লৈ গৈ তেওঁ যেতিয়া চাইছে পেকেটটো তেতিয়া আপোনাৰ যোৱা মাহৰ ডেটত তেওঁৰ মানে চাউলটো ফেইল হৈ গ'ল তাৰপিছত আমি আহিলোঁ তেওঁ ব্যক্তিৰ ওচৰলৈ কৈছোঁ যে আপুনি এই চাউলটো কিয় দিছে তেওঁ কৈছে যে মোৰ এবাৰলৈ ভুল হৈ গ'ল মাফ কৰি দিয়ক মই ঠিক আছে মই এবাৰলৈ তেওঁক মাফ কৰি দিলোহেঁতেন কিন্তু মই যেতিয়া গুদামটো সোমাই দেখিছোঁ প্ৰথমৰ পৰা তেওঁৰ গোটেই বস্তুখিনি আপোনাৰ এক্সপায়াৰি প্ৰায় বস্তু আপোনাৰ এক্সপায়াৰি আছে আৰু এজন ব্যক্তি মানে হয়তো কটৰ ৰাইজক এনেকৈ মানে আপোনাক এক্সপায়াৰি মাল খুৱাই আজি ডেটত চাগে কাৰ কি বেমাৰ হৈছে আমিতো ক'ব নোৱাৰোঁ আজি ধৰা পৰিলে বুলিহে আৰু এনেকৈ আপোনাৰ কিমান মানুহ চাগে এক্সপায়াৰি মালখিনি বেছি ইয়াত গোটেই টাউনৰ উৰিয়ামঘাট ৰাইজক বুৰ্বক বনাই আছে গতিকে এজন ব্যক্তিক কঠোৰ শাস্তি দিয়ক মই ধনশিৰি প্ৰশাসনক অনুৰোধ জনাইছোঁ।